Hello everyone, welcome back to my YouTube channel Watch Video. আৰু আজি আমি এটা এনেকুৱা ট্ৰেন্ডিং টপিকৰ ওপৰত ডিসকাস কৰিম যোনটো আপোনালোকৰ চাগে বহুত ইনফৰ্মেটিভ লাগিব কাৰণ আজি আমি ডিসকাস কৰিম যে ডাটা ব্ৰিচেছৰ ওপৰত ডিসকাস কৰিম যোনটো ৰিসেন্টলি আমাৰ গভৰ্নমেণ্ট অফিচিয়েলছৰ ডাটা ব্ৰিচ হৈছে লাইক এতিয়া বহুতে ভাবিব কি ডাটা ব্ৰিচ হয় কি ডাটা ব্ৰিচ আপোনাৰ এতিয়া মই যদি এটা এক্সাম্পল কৰোঁ আপুনি এটা ভিউৱাৰ হয় যোনটো মই এটা ডেভেলপাৰ হয় মই এটা এপ্লিকেশ্যন বনালোঁ যোনটো আপোনালোকে ভাল পাইছে মই এপ্লিকেশ্যনটো ইউজ কৰিছে বাট যদি মই সেই এপ্লিকেশ্যনটো এটা নেগেটিভ ৱে ইউজ কৰোঁ লাইক মই আপোনাৰ প্ৰাইভেচিটো হেক কৰিব বিচাৰিম লাইক আপোনাৰ প্ৰাইভেচি ডাটা লাইক আপোনাৰ যদি মই ধৰোঁ ইমেইল পাছৱৰ্ড সেই গোটেইখিনি ডাটাখিনি মই আপোনাৰ হেক কৰি পিনে চেল কৰিব বিচাৰিম তো সেইটো হৈছে ডাটা ব্ৰিচ এতিয়া ৰিচেণ্টলি আমাৰ এটা অফিচিয়েলছত গম পাইছোঁ যে হেকাৰ্ছখিনিয়ে আমাৰ ইমেইল পাছৱৰ্ড বহুত কিছু ইনফৰ্মেটিভ বস্তু গভৰ্ণমেণ্ট অফিচিয়েলছত পাই গৈছে আৰু ৰিচেণ্টলি এইটো হৈছে আৰু এইটো যদি আমি ডমেইন দুটা চাওঁ প্ৰথম হৈছে @nic.in আৰু এটা হৈছে আপোনাৰ @government.in এতিয়া ফাৰ্ষ্টলি আমাৰ কুৱেশ্যনটো আহিছে যে সেই গোটেইখিনি কেনেকৈ কম্প্ৰমাইজ কৰিলে হেকাৰকেইটা কোনটো হেকাৰে আপোনালোকৰ এই গোটেই ডাটাখিনি হেক কৰিছে বা লৈছে তো সেই বহুত কিছু আপোনাৰ ডিটেইলছ মই ডিছকাছ কৰিম এই ভিডিঅ'টো আৰু এই ভিডিঅ'টো আপোনালোকৰ যদি ইনফৰ্মেটিভ লাগে প্লিজ ডু ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড প্লিজ ডু শ্বেয়াৰ দিছ ভিডিঅ' আৰু এনেকুৱা বহুত ট্ৰেণ্ডিং কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকক মই ডেলিভাৰ দি থাকিব ট্ৰাই কৰিম আৰু লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' এতিয়া যদি আমি চাওঁ বহুত কিছু ইমেইলছ আৰু পাছৱৰ্ড সেইটো বহুত হাণ্ড্ৰেডছ অফ ইউজাৰ্ছক পোৱা গৈছে আৰু কাৰ পোৱা গৈছে জানেনে ইণ্ডিয়ান গভৰ্ণমেণ্ট অফিচিয়েলছৰ ডাটা পোৱা গৈছে যোনটো এক্সপ'জ কৰিছে আপোনাৰ হেকাৰ্ছবিলাকে যে সিহঁতি পাইছে এতিয়া ৰিচেণ্টলি আমি যদি চাওঁ ডাটা ব্ৰিচ ৰিচেণ্টলি হৈ গৈছে আপোনাৰ এয়াৰ ইণ্ডিয়াৰ হৈ গৈছে ডমিন'ছৰ হৈ গৈছে বিগ বাস্কেটৰ হৈ গৈছে গভৰ্ণমেণ্টে সেইটো ৱাৰ্ণ অলৰেডি কৰিছিলে অফিচিয়েলছবিলাকক যে ৰিচেণ্টলি এনেকুৱা বহুত ডাটা ব্ৰিচ হৈছে বাট ফিৰ আমাৰ যোনটো দুটা মেইন ডমেইন সেইকেইটা অলৰেডি হেক হৈ গৈছে আৰু বহুত কিছু ইণ্টাৰনেল কমিউনিকেশ্যনৰ থ্ৰুৱেদি বা হিন্দুৰ যোনখিনি মানে অফিচিয়েলছ আছে সিহঁতি কৈছে যে সিহঁতৰ মতে যে কম্প্ৰমাইজ যোনখিনি ইমেইল গভৰ্ণমেণ্ট অফিচিয়েলছৰ লৈছে বা গভৰ্ণমেণ্ট ডমেইনছৰ লাইক @nic.in @government.in সিহঁতৰ গোটেইখিনি যোনখিনি কম্প্ৰমাইজ ইমেইলছ বা ইউজাৰ্ছৰ যোনখিনি পাছৱৰ্ড হ'ব সিহঁতি চাইবাৰ থ্ৰেট হিচাপে ইউজ কৰিব হেকাৰ্ছবিলাকে অলৰেডি মেনশ্যন কৰিছে এইটো কথা আৰু সিহঁতি কৈছে যে দে উইল ইউজ এজ এডভাৰ্চাৰিজ আৰু সিহঁতি মেলিচিয়াছ ইমেইলছ পঠিয়াব সেই মেলিচিয়াছ মেইলছ পঠিয়াব টু গভৰ্ণমেণ্ট অফিচিয়েলছ গভৰ্ণমেণ্ট ইউজাৰ্ছ তো আমি কনচাৰ্নিং হ'ব লাগিব অলপমান লাইক ৰিচেণ্টলি যদি আমি চাওঁ ক'ভিডটো এতিয়া ক'ভিডৰ ওপৰত আপোনালোকৰ ডাটা আহিব পাৰে ৰাইট এতিয়া বহুতখিনি ডেইজ যদি আমি চাওঁ বহুতখিনি এলাৰ্ট আহিছে লাইক ফ্ৰম June 10 বহুতখিনি মানুহে অলৰেডি পাইছে বহুতখিনি গভৰ্ণমেণ্ট অফিচাৰ্ছে অলৰেডি পাইছে যে লাইক ডিষ্টেঞ্চ মিনিষ্ট্ৰী অফিচিয়েলছৰ পৰা টাৰ্গেট কৰিছে মেলিচিয়াছ ৱেব লিংক চেণ্ড অন হোৱাটছএপ লাইক আপোনাৰ আস্কিং দেম টু আপডেট দিয়াৰ ভেকচিনেশ্যন চেণ্টাৰ তেনেকুৱা বহুত কিছু পাইছে চাগে আপোনাৰ শ্লট বুক কৰিব লাগে ভেকচিনৰ ওপৰত বেছিকেলি টাৰ্গেট কৰিছে বিকজ এতিয়া চবৰে এতিয়া মেইন টাৰ্গেট হৈছে ভেকচিন আৰু সেইটোৰ ৰিলেটেড বহুতখিনি ডাটা ইউজ কৰিছে মেলিচিয়াছ ইনফৰ্মেশ্যন ল'বলৈ ট্ৰাই কৰিছে মেলিচিয়াছ আপোনাৰ ইনফৰ্মেশ্যন স্প্লিট কৰিছে ৱেব লিংক পঠিয়াইছে যোনটো যাতে চব মানুহ গভৰ্ণমেণ্টৰ অফিচিয়েলছৰ ইউজাৰ্ছৰ উইথ পাছৱৰ্ড আৰু ইমেইল হ'লেতো নহ'ব তেওঁলোকৰ মানে ইম্পৰ্টেণ্ট প্ৰাইভেচি ডাটাবোৰ ল'ব পাৰে যাতে এতিয়া ফাৰ্ষ্ট কথা হৈছে বহুত কিছু কুৱেশ্যন ৰাইজ হৈছে যে মোলৈ আহিছে নেকি তেনেকুৱা অফিচিয়েলছ মে বি আপোনালোকলৈ আহিছে কাৰণ চব এনেকুৱা এটা মেছেজ আহিব যোনটো অফিচিয়েলছৰ পৰা আহিব লাইক অফিচিয়েলছ যোনটো অফিচিয়েল ৱেবছাইটৰ পৰা আহিব লাইক http://covid19india.in তো আপোনালোকে ভাবিব কি ক'ভিডৰ পৰা আহিছে তো ইনফৰ্মেটিভ লাগিব বা কিবা ইনফৰ্মেটিভ অফিচিয়েলছৰ ডাটা হ'ব তো লৈকে ছাবমিট কৰিব বিচাৰিব পাৰে কিন্তু সেই তেনেকুৱা আৰু তাত লিখা আছে টু জেনেৰেট ডিজিটেল চাৰ্টিফিকেট অফ COVID-19 তো আপোনালোকে ফুল্লি বিশ্বাস কৰিব কাৰণ ডিজিটেল চাৰ্টিফিকেট চবই লাগিব ভেকচিন লোৱাৰ পিছত বাট সেই তেনেকুৱা বহুত কিছু মেলিচিয়াছ ৱেব লিংকছ আপোনালোকৰ স্প্লিট কৰিছে ৰিচেণ্টলি যোনটো আপোনাৰ স্প্লিট কৰাৰ পিছত government.in পেজটোৰ লগত আপোনাৰ ৰিডাইৰেক্ট কৰি দিয়ে ৰিডাইৰেক্ট মানে হৈছে আপুনি স্প্লিটটো ক্লিক কৰিলে লিংকটো ক্লিক কৰাৰ লগে লগে government.in আপোনাক লগ ইন কৰাই দিব that resembles the government to যোনটো mygovernment.in and ask for the official email and password আপোনালোকে যদি অফিচিয়েল ইমেইল এণ্ড পাছৱৰ্ড দি দিয়ে তো আপোনালোকৰ ডাটা ব্ৰিচ অলৰেডি হৈ যাব তো বহুতখিনি আমাৰ কনচিয়াছনেছ আমি নিজে ৰাখিব লাগিব এতিয়া বৰ্তমান ডাটা ব্ৰিচেছ অলৰেডি হৈ গ'ল আৰু এতিয়া আমাৰ যোনটো গভৰ্ণমেণ্টে অলৰেডি ছিকিউৰ কৰিব চাই আছে তো লেটছ আৰু কি পাওঁ ইনফৰ্মেশ্যন আমি চাওঁ
এলি কি হৈছে আপোনাক ভাল নিউজ এটাও দি দিছোঁ লগতে যে আমাৰ যোনটো চাইবাৰ ৰিচাৰ্চাৰ লাইক আপোনাৰ হৈছে ৰাজশেখৰ ৰাজাহাৰিয়া তেওঁ অলৰেডি ৰিচাৰ্জ কৰিলে অলৰেডি তেওঁলোকে কনচাৰ্নিং হ'ল যে এনেকৈ হেক হৈছে বাট তেওঁলোকে মেইন স্পটটো উলিয়াব লাগিব ৰাইট ফাৰ্ষ্ট অফ অল এটা যেতিয়া হেক হয় এটা এপ্লিকেশ্যন যেতিয়া হেক হয় বা এটা ৱেবছাইট যেতিয়া হেক হয় আমি মেইনলি আমি ডিটেক্ট কৰিব লাগিব তেওঁলোকৰ IP এড্ৰেছ ক'ত বা হেক হৈছে এতিয়া ফাৰ্ষ্টলি যেতিয়া আমাৰ গভৰ্ণমেণ্ট ডমেইনছকেইটা হেক কৰিছে ৱেবছাইটকেইটা অফিচিয়েল ৱেবছাইটকেইটা তেওঁ চালে আৰু হোষ্টিং পালে পাকিস্তান আৰু এইটো আপোনাৰ জুনত হৈছে আৰু দ্য পেজ যোনখন পেজত হেক কৰিছে সেইটো মেনশ্যন কৰা আছে যে @nic.in এইটো অফিচিয়েল ৱেবছাইট হয় লাইক বহুতে এক্সামো কণ্ডাক্ট কৰে nic.in আণ্ডাৰ ৰাইট তো সেইটো ইমেইল IDsবোৰ পালে টু মেক দ্য অফিচিয়েল বিলিভ টু গভৰ্ণমেণ্ট পেজ বুলি আৰু যোনখিনি গভৰ্ণমেণ্ট ডাটা আছে সিহঁতি একো চেঞ্জ কৰা নাই যাতে গভৰ্ণমেণ্ট পেজ বুলি বিলিভ কৰাইছে আৰু হোপ ৰাখিছে যাতে মানুহবিলাকে ইউজাৰ্ছ আৰু পাছৱৰ্ড অলৰেডি দি দিয়ে যায় নিজে দি দিয়ে লাইক লগ ইন কৰিবলৈ আৰু বহুতখিনি পাৰ্পজ আছে লাইক গেটিং দ্য ইমেইলছ এণ্ড পাছৱৰ্ড আৰু গভৰ্ণমেণ্ট সেইটো আপোনাৰ যেনে ক'লোঁ আৰু আনঅথৰাইজ এক্সেছ কৰিব পাৰে গভৰ্ণমেণ্ট ছিষ্টেমবিলাকৰ লগত আৰু এনেকুৱা কিছুমান আছে যোনটো লাইক আপুনি যদি কিছুমান ইউজাৰ্ছে নিজৰ জিমেইল লিংকো কৰি দিয়ে গভৰ্ণমেণ্ট ডাটাৰ লগত নিজৰ জিমেইল লিংকো কৰি দিয়ে তো জিমেইলৰ যোনখিনি জিমেইলতে বহুত প্ৰাইভেচি লাগে জিমেইলতে থৈ দিয়ে আপোনাৰ মোবাইল গোটেই চলি থাকে ৰাইট গভৰ্ণমেণ্টৰ হওক বা প্ৰাইভেচি হওক আপোনাৰ মোবাইলতে গোটেই ইনফৰ্মেশ্যন থ্ৰু জিমেইল ছেভ হৈ থাকে বা জিমেইল ক্লাউডত থাকে তো সেই গোটেই ডাটাখিনি আপোনালোকৰ তেওঁলোকে পাই যায় সেইটো আপোনাৰ মিষ্টাৰ ৰাজহাৰিয়াই তেওঁ নিজে স্প্লিট কৰিছে নিজে ষ্টেট কৰিছে ষ্টেটমেণ্টটো তাৰ দেখিছিলে গভৰ্ণমেণ্ট অফিচিয়েল লাইক এতিয়া অলপ দিনৰ আগত যোনটো ডাটা ব্ৰিজ হৈ গৈছে আপোনাৰ এয়াৰ ইণ্ডিয়া লাইক বহুত ডাঙৰ কোম্পানীজ লাইক ডমিন'জ মই ৰিচেণ্টলি চাগে মই দিয়া নাই বাট বহুত ইউটিউবাৰ্ছে দিছিলে ডমিন'জৰ ওপৰত বিগ বাস্কেটৰ ওপৰত আপোনাৰ বহুত ডাঙৰ ডাটা লিকেজ হৈছে তো তেতিয়া অলৰেডি আমাৰ যোনখিনি হেকাৰ এক্সপাৰ্ট আছিলে আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্ট অফিচিয়েলছৰ এক্সপাৰ্ট আছিলে তেওঁলোকক অলৰেডি অফিচিয়েলছ ডাটা দিয়া গৈছিলে যে ছিকিউৰ থাকিবলৈ বাট ফিৰ বি আমাৰ ডাটা ব্ৰিজ হৈ গৈছে আৰু এক্সপ'জাৰ যে তেওঁলোকৰ মেইন টাৰ্গেট হৈছে ইমেইল আৰু পাছৱৰ্ড আৰু তেওঁ ইমেইল পাছৱৰ্ড এটা ফ'কাছত নাই কৰা যোনখিনি হেকাৰে গৈছে তেওঁলোকে মেইনলি ফ'কাছ কৰিছে মেইনলি ইউজাৰ্ছ যাতে এজন ইউজাৰৰ পৰা মেইন প্ৰাইভেচিটো যদি পাই যায় তো বহুত কিছু এটা এডভান্টেজেছ আহি যাব লাইক আপোনাৰ বহুত অফ গভৰ্ণমেণ্ট ইমেইল আইডি এজ ৱেল এজ ৰাইট আৰু তেওঁলোকে মেইন কম্প্ৰমাইজ কৰিছে গভৰ্ণমেণ্টৰ ডমেইনটো যোনটো আমাৰ বহুত পটেঞ্চিয়েল চাইবাৰ থ্ৰেটছ দিব পাৰে আৰু ইউজ বাই দ্য এডভাৰ্চাৰিজ ঠিক আছে তাৰপিছত আপোনাৰ কিছুমান যদি মই চাওঁ এতিয়া মেইনলি যদি চাওঁ মেলিচিয়াছ ইমেইল পঠিয়াইছে লাইক গভৰ্ণমেণ্ট অফিচাৰৰ পৰা যদি আপোনালৈ মেলিচিয়াছ ইমেইল আহিছে তো আপোনালোকেতো গম নাপায়তো কোনে পঠিয়াইছে লাইক গভৰ্ণমেণ্টে পঠিয়াইছে বুলি এক্সপেক্ট ৰাখিব আৰু ইট মেজ বি নোটেড তো সিহঁতি সেইটোকে আৰু তেনেকৈ নোট কৰি ল'ব আপোনাৰ যদি আপুনি ক্লিক কৰিছে আপুনি চিঅ'ৰ আপোনাৰ ডাটা দিব নেম দিব এজ দিব পাছৱৰ্ড দিব ইমেইল দিব লাইক সেইবোৰ যদি তেওঁ আপোনালোকে দিছে তো আপোনালোকৰ নোট কৰি লৈছে হুইচ আৰ এভেইলেবল উইথ দ্য মেলিচিয়াছ হেকাৰ্ছ আৰু আপুনি ক'ব পাৰে মেলিচিয়াছ এক্টৰ্ছ বুলি ক'ব পাৰে কাৰণ তেওঁলোকে নিজৰ অপাৰেশ্যন নিজে কৰি আছে তো আমাৰ নিজৰ ছিকিউৰিটি আমি নিজে ধ্যান দিব লাগিব তো একৰ্ডিং টু গভৰ্ণমেণ্ট আমাৰ নিজৰ ছিকিউৰিটি আমিও ধ্যান দিব লাগিব তেওঁলোকে নিজৰ কাম নিজে কৰি আছে যোনটো ছিকিউৰ কৰিবলৈ ট্ৰাই কৰি আছে আৰু অলৰেডি যিহেতু ডমেইন দুটা তেওঁলোকে ডাটা ব্ৰিজ কৰিয়ে দিলে তো আপোনালোকৰ নিজৰ মেবি আপোনাৰ কোনোবা ভিউৱাৰ্ছৰ ডাটা মেবি লিকেজ হৈছে তো আপোনালোকৰ নিজৰ ছিকিউৰিটি যদি আপোনালোকে আকৌ লিংকটো টিপি পিনে আপোনাৰ ডাটা ফিল আপ কৰে তো আপোনালোকৰ নিজৰ লছ হ'ব পাৰে এতিয়া মেইন কনচাৰ্নিং হৈছে যে আপোনাক মই এটা লিংক দিলোঁ সেই লিংকটো আপুনি দেখিলে যে www.government.in পৰা আহিছে তো আপোনালোকে ভাবিছে মই গভৰ্ণমেণ্টৰ পৰা আহিছে তো আমি উই কেন ফেক অন ইট ৰাইট এতিয়া আপুনিতো নাজানে যে মাজত মই সোমাইছোঁ গভৰ্ণমেণ্ট অফিচিয়েলছে ৰাইট সেই তেনেকুৱা টাইমত আপোনালোকে সেই ফিল আপ কেনেকৈ কৰিব কেনেকৈ ভেৰিফাই কৰিব কাৰণ আপুনিতো গুগলে দেখা পায় এইটো ট্ৰাষ্টেড চাইট হয় আপুনিতো নাজানিব এইটো ফিল আপ তো মষ্ট প্ৰবেবলি আপুনি অলপ চাই ল'ব লাগিব যে অফিচিয়েলছত চাই ল'ব লাগিব যে এইটো ডাটা ব্ৰিজ হৈছে নেকি বা সেই ৱেবছাইটটো ছিকিউৰ আছে নে নাই আপোনালোকে নিজৰ ছিকিউৰিটি নিজে কৰিব লাগিব কাৰণ এজন হেকাৰে কেতিয়া হেক কৰে বিকজ অফ গেইনিং দ্য ইনফৰ্মেশ্যনছ ইউজাৰ্ছৰ পাছৱৰ্ড ইমেইলছ এজ সেইবোৰ বহুতখিনি হেল্প কৰে যাতে আপুনি যদি ৰিচেণ্টলি ক'ৰবাত ট্ৰেভেল কৰিছে আপোনাৰ এয়াৰপৰ্টৰ যোনটো বাছ থাকিব তাত স্কেন কিউআৰ থাকিব সেই স্কেন কিউআৰটো থৈ দিও আপোনাৰ বহুতখিনি ডাটা ব্ৰিজ হ'ব পাৰে লাইক আপুনি কোন ATM পৰা থৈ দিয়ে আপুনি ট্ৰেঞ্জেকশ্যন কৰিছিলে লাইক বহুতখিনি ইনফৰ্মেশ্যন আপোনাৰ সিহঁতি পাই যাব আৰু সেইটো আমি কওঁ যদি আমি টেকন'লজিকেলি টাৰ্মত ইউজ কৰোঁ এইটো ফিচিং বুলি কওঁ আৰু ফিচিং মানে হৈছে টু গেইন দ্য ইনফৰ্মেশ্যনছ অফ এ টাৰ্গেট
এজন হেকাৰে অবভিয়াছলি ফিচিং থৈ দিয়ে এটা টাৰ্গেটৰ যোনটো সেই এটা নৰ্মেল পাৰ্চনৰ যোনে নাজানে সেই অকল ইউজ কৰিছে তেওঁলোকৰ মেইন ইনফৰ্মেশ্যনখিনি গেইন কৰিব পাৰে আৰু সেইটো অলৰেডি আমাৰ গভৰ্ণমেণ্ট অফিচিয়েলছে কৈছিলে যে ইমেইল ক্ৰিডেঞ্চিয়েলছ আহিব বহুতখিনি কণ্টিনিউড কণ্ট্ৰল থাকিব ছাৰ্ভাৰ তেওঁলোকে ফুল্লি গ্ৰুমেণ্ট দুটা যেতিয়া কব্জা কৰিলে তেওঁলোকে ফুল্লি কণ্ট্ৰল লৈ ল'লে আমাৰ ইণ্ডিয়ান ইমেইল আৰু আপোনাৰ ইমেইল ক্ৰিডেঞ্চিয়েলছ কমাণ্ড দিবলৈ ষ্টাৰ্ট দিলে কণ্ট্ৰল কৰি ল'লে আমাৰ যোনটো ছাৰ্ভাৰ আছে সেইটো আণ্ডাৰ কণ্ট্ৰল অফ এডভাৰ্চাইজ লৈ ল'লে লাইক বহুতখিনি আমাৰ লছ হৈছে এতিয়া বৰ্তমান আৰু বহুত কিছু ইমেইল আপোনাৰ ৰেণ্ডমলি গৈ আছে বহুতখিনি ইউজাৰ্ছলৈ গৈ গৈছে ফ্ৰম government.com তো আপোনালোকে অলপ ছিকিউৰ হ'ব লাগিব যাতে আপোনালোকে নিজৰ পাছৱৰ্ড নিজৰ ইমেইল দি নিদিয়ে পটককৈ আৰু আমাৰ যোনটো অফিচিয়েল ৰিচাৰ্চাৰ আছে তেওঁ ছিকিউৰিটিটো মেইনটেইন কৰি নলয় আৰু ষ্টেট কৰি নিদিয়ে যে ছিকিউৰ আছে আমাৰ ডাটা আৰু হোপ অতি সোনকালে হ'ব আৰু যিহেতু আপোনালোকে জানে NIC নেশ্যনেল ইনফৰমেশ্যন চেণ্টাৰৰ ওপৰত আপোনাৰ বহুত কমন ইউজাৰ্ছে অলৰেডি ইউজ কৰিছে আণ্ডাৰ দ্য IT মিনিষ্ট্ৰী লাইক আপোনালোকে বহুতে ইনফৰমেশ্যন দি দিয়ে লাইক ইজ দি দিয়ে ইমেইল ID দি দিয়ে পাছৱৰ্ড দি দিয়ে বিকজ অফ ফিল আপ দ্য ফৰ্মছ ৰাইট তো সেইটো অলৰেডি আমাৰ ৱেব হোষ্টিং ছাৰ্ভিচেছটো অলৰেডি যিহেতু কম্প্ৰমাইজ কৰিলে আৰু সেইটোৱে আমাৰ গভৰ্ণমেণ্ট অফিচিয়েলছৰ পৰা আহিছে যে ডাটা NIC.in এণ্ড government.in ডমেইনৰ পৰা যিখিনি বস্তু যদি মেলিচিয়াছ দেখে আপুনি তেতিয়া আপুনি গম পাব লাগিব যে এইটো ফিচিং কৰিছে আৰু ফিচিংটো মই যিহেতু আপোনাৰ গোটেই ভিডিঅ'টো মই অলৰেডি আপোনাক ক'লোঁ যে ফিচিং কৰিব আৰু ফিচিঙত আপুনি কেনেকৈ কনচাৰ্ণ হ'ব লাগিব আৰু কেনেকৈ ছিকিউৰ ল'ব লাগিব নিজৰ তো আপোনালোকে সেইটো কনচাৰ্ণ হৈ ল'ব আৰু ফাৰ্ষ্টলি ফিচিং হৈছে নাই হোৱা আপোনালোকে গম নাপাব কাৰণ এটা অফিচিয়েল ৱেবছাইটৰ পৰা যেতিয়া নিজৰলৈ আপোনাৰ ডাটা বিচাৰিব তো আপুনি অবভিয়াছলি দি দিব লাইক টু ফিল আপ দ্য ফৰ্ম অফ এন এপ্লিকেশ্যন তো আপোনালোকে দি দিব লাইক সেইটো ফিচিং বুলি ক'ব নোৱাৰিব বাট চ' দিয়া আগত আপোনালোকে ভেৰিফাই কৰি ল'ব যে ৱেবছাইটটো এতিয়া ছিকিউৰ আছে নেকি নাই ৰাইট আৰু যিহেতু আমাৰ গভৰ্ণমেণ্টে নিজে কৈছে যে আপোনালোকে ছিকিউৰ থাকিব লাগিব এতিয়া বৰ্তমান তেওঁলোকে কম্প্ৰমাইজ ডাটাটো তো যি হ'ল হৈছে বাট এতিয়া ছিকিউৰ কৰিব ট্ৰাই কৰি আছোঁ তেওঁলোকে আৰু যদি সোনকালে আপোনালোকে নিউজ পাই যাব আৰু যদি পাই যাম আপোনালোকক আপডেট দিব ট্ৰাই কৰিম আৰু হোপ ফৰ দ্য বেষ্ট আৰু আপোনালোকৰ নিজৰ ছিকিউৰিটি নিজে মেইনটেইন কৰিব লাগিব আৰু যিহেতু ক'ভিডৰ টাইমত আপোনাৰ নিজৰ প্ৰাইভেচিৰ লগত নিজৰ ফিজিকেলি আপুনি নিজেও ছিকিউৰ ৰাখিব লাগিব নিজকে আৰু থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আৰু যদি এইটো আপোনাৰ ভিডিঅ' বহুত ইনফৰ্মেটিভ লাগিলে তো প্লিজ ডু ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড প্লিজ ডু শ্বেয়াৰ দিছ ভিডিঅ'